Hello everyone. Welcome to the blog. আৰু মোক শাৰীত কেনেকা লাগছে কমেণ্টত একদম জনাবা নাপাহৰিব। ফুল লুকটা আপোনালোকে দেখা পোৱা নাই সেইকাৰণে গম পোৱা নাই মই শাৰী পিন্ধিছোঁ না মেখেলা চাদৰে কিন্তু মই শাৰী পিন্ধিছোঁ মই শাৰী পিন্ধিবাই নাজানো মায়ে পিন্ধাই দিছে আৰু ইফালে আমাৰ লিটিল ব্লগাৰ আৰু পিচকুৰ ড্ৰেছগিলা চাব পাৰে পিচকুৰটো বেগে চেগে চব মেচিং আৰু তাৰপিছত আমি তিনিজনে মিলি পুৰা চেল্ফি উঠলোঁ আৰু লগতে চেল্ফি ভিডিঅ' কাৰণ ব্লগত এড কৰিব লাগিব না যি হওক প্ৰতাপো আহি পাল গাড়ীখন লৈ আৰু আমি চবে ৰেডি হৈ আছোঁ আৰু আমি চবে ফ্যামিলিটা যাম একটা জায়গাত আৰু লগতে আপোনালোককো লগত লৈ যাম আৰু আমি যাই আছো আমাৰ আমজঙা দি হৈ ইফালে দি একদম কুষ্টুৱা দেউলগুৰি হৈ কাৰিপাৰা হৈ একটা জায়গাত আৰু ফাইনালি আহি পালো আমাৰ ডেষ্টিনেশ্যনত আৰু শ্ৰী সূৰ্য পাহাৰ বুলি চবে গমে পাল আৰু যাই গম পোৱা নাই তো কৈ দিলোঁ শ্ৰী সূৰ্য পাহাৰ আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এখন মানে মহাপীঠ আৰু লগতে দ্বিতীয় গয়াকাচিৰ লগত মানে দ্বিতীয় গয়াকাচি বুলি কোৱা হয় কাৰণ ৯৯,৯৯৯ শিৱলিংগ আছে ইয়াতে আৰু বহুত ভাস্কৰ্য শিল্প আছে লগতে বহুতখিনি মানে পুৰণি মানে কি ক'ম আৰ্কিঅলজিষ্টৰ মানে যিখিনি মানে কাম কাজ কিবা বহুত আৰু যাই আহিছে জানে আৰু শ্ৰী সূৰ্য মন্দিৰ ইমান ধুনীয়া মানে মেইন সূৰ্য মন্দিৰ ইয়াতে মই আগতে আহি গৈছোঁ আমি এটা শ্বুটিং কৰিছিলোঁ বড়ো গানৰ মন্নু হাস্থাইছে নেশ্যন চেনেলত আপোনালোকে দেখা পাব গানটা আৰু আহিয়ে মানে বেলটো বাজাবাই লাগিব আমাৰ মানে ঘণ্টা বজোৱাতে একটা চখ আমাৰ লিটিল ব্লগাৰৰ তাৰপিছত মা আৰু ৰিনাই পুৰা পূজাৰ সামগ্ৰীগিলা ওলাই আছে কাৰণ আগবঢ়াব লাগিব না ধুনীয়া কৰি আগবঢ়াই চাতি থাতি জ্বলাই দিব লাগিব এইটোতো চবেই জানে আৰু মই মানে ভিডিঅ' লৈ আছোঁ আৰু মানে ব্লগত দিয়াৰ কাৰণে সেইটাই মোৰ কাম যিহেতু পূজা চূজা কৰা হৈ গ'ল তাৰপিছত এবাৰ আমি ওলালোঁ চেল্ফি পৰ্ব মানে অলপ চলপ চেল্ফিটো উঠিবই লাগিব ফটোটো উঠিবই লাগিব তাৰপিছত ওচৰতে থকা মানে শিৱ মন্দিৰত আহিলোঁ আৰু ইয়াতে এটা বস্তু মানে যে পানী মাৰি দিয়াৰ লগে লগে মানে কিছুমান ছবি দেখা পোৱা যায় আচলতে আগৰ পৰাই খোদিত হৈ আছে মই কিন্তু একো দেখা নাপালোঁ আৰু মোৰ মানে এটা বস্তু ভাল নালাগিল পূজাৰী গিলা মানে অলপ বেছি কৰে যেনিবা একদম মেজিক হয় যাদু হয় এনেকা টাইপৰ কিন্তু নহয় আগৰ পৰাই মানে যিকোনো বস্তু এটাত আঁকা থাকিলে কিবা থাকিলে পানী মাৰিলে স্পষ্ট হয় যেনেকা আমাৰ কাপোৰগিলা ধুই দিয়াৰ লগে লগে ভিজাৰ লগে লগে যদি লাইট পিংক আছিল অলপ ডাৰ্ক পিংক হয় সেনেকা নিচিনাই আৰু কিন্তু এই যে বেছি মানে একদম মেজিক হয় এটা দেখা পাওঁ যে এটা ভাল নালাগে আমি বিশ্বাস কৰোঁ মানে আমাৰ ভগৱান আছে আমাৰ ভাল এটা শক্তি আছে আমি সেইখিনি বিশ্বাস কৰোঁ কিন্তু মানে অন্ধবিশ্বাসত লৈ যাব খুজিছে যে মানুহখিনিক পূজাৰী গিলা কিবা গিলা এই বস্তুটা মোৰ ভাল নালাগে চবেই নহয় দেই কিন্তু মই দুইজনমানক পালোঁ সেনেকা নিচিনা যি হওক তাতে আমাৰ হৈ গ'ল তাৰপিছত এইবাৰ আমি বেলেগ ফালে যাই আছোঁ ইয়াতে মানে কি ৰজাঘৰীয়াত ধুনী গৃহ কিবা বিষ্ণুযজ্ঞ হয় বুলি কয় তো তাতেও আমি যাই আছোঁ আৰু ভাল লাগছে বহুতখিনি আৰু বৰপেটাৰ পৰা এটা মানে দল আহিছিল সিহঁতে পুৰা ধুনীয়া কৰি কীৰ্তন গাইছে আৰু শাওণ মাহ আছিল যিহেতু আৰু ইফালে আমিও মানে যিখিনি কৰিব লাগে সেয়া কাঢ়িলোঁ লগতে ভিডিঅ' কৰিছোঁ দেখাই আছোঁ আপোনালোকক একদম ধোৱা আৰু সকলোৰে মনোকামনা বোলে পূৰ্ণ হয় সেইকাৰণে আমিও অলপ আশা কৰিলোঁ আৰু আমাৰ লিটিল ব্লগাৰ আৰু পিচকুৱেতো আমাক চক কৰি দিছে মানে এম ইন লাইফ কি বুলি সোধাতে আমাৰ পিচকুৱে বোলে পুলিচ আৰু আমাৰ লিটিল ব্লগাৰে বোলে ডক্তৰ এখন আমাৰ মানে আৰু পুলিচ আৰু ডক্তৰৰ পেৰেণ্টছ হোৱা মানে ঘৰৰ মানুহ হোৱাৰহে কথা আৰু যি হওক আশা কৰিলোঁ পূৰণ হ'ব বুলি তাহাঁতৰ আশাগিলা আৰু আপোনালোকেও আশীৰ্বাদ কৰিব তাৰপিছত আহি গ'লোঁ আকাশী গংগাত আৰু আকাশী গংগাৰ মানে ওপৰত যিখন মানে ছাল সেইখন শিলৰ একদম পাথৰৰ হয় আৰু এই যে পানীখিনি দেখা পাইছে ইমান ক্ৰিষ্টেল ক্লিয়াৰ কেতিয়াও নুশুকায় আৰু ইমান চাফা পানী মানে মইতো পানী আছে বুলি ধৰবাই পৰা নাছিলোঁ একদম মানে পুৰা তলখিনি দেখা পোৱা যায় আৰু আমাৰ লিটিল ব্লগাৰে তাকে এক্সপ্লেইন কৰি আছে কাৰণ তাইও পানী আছে বুলি ভাবাই নাছিল আৰু ইমান বৰষুণ দিছে আমি আকাশী গংগাৰ তাতে কমেও 1 ঘণ্টাতো আছোঁৱে আৰু আমাৰ মানে একদম বেয়া লাগি গৈছে পানী দেখা পাই মানে কি কৰি আমি ঘূৰিম বাৰ পানী পৰিছে আমাৰ চিন্তা হৈ গৈছে একদম বাচ্চাগিলাৰো অশান্তি লাগি আছে মোৰো ৰিনাৰো কি ক'ম আৰু ফুৰবা গেলে অলপমান ঘূৰি চাব পালে ভাল লাগে কিন্তু বহুত মানে পানী পৰিলে পানী পৰাৰ লগে লগে মানে চবৰে মুড অফ হৈ যায় কি কৰি যাম আৰু আমি তাৰ পৰা মানে আকাশী গংগাৰ পৰা চবে বটলত পানী লৈ আহে আৰু আমিও 1 বটল পানী লৈছোঁ গংগাৰ পৰা পানী আহা বুলি কয় ইয়াতে আৰু ইফালে চাব পাৰে মানুহবিলাক কাইবা বৰষুণ দিলেও মানে ওলাই গ'ল কিন্তু আমি পুৰা বৰষুণ এৰা ৰখিলোঁ আৰু ফাইনেলি উঠি গ'লোঁ আমাৰ গাড়ীত আমাৰ আৰু চাৱাখিনি তাতে স্তব্ধ কাৰণ বৰষুণ নেৰে ইমান মানে ধাৰাসাৰ বৰষুণ পুৰা চব বন্ধ চন্ধ কৰি এবাৰ আমি ঘূৰি আহি আছোঁ আৰু আধা ৰাস্তাৰ পৰা নাই পানী চানী পিছত ঘৰত আহি দেখা পালোঁ একেবাৰে শুকান থেংক ইউ ফৰ ৱাচিং বাই বাই